নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পাবলগীয়া 18 মাহৰ দিয়ে বকেয়া এৰিয়াৰৰ টকাখিনি মোকলাই দিয়া সন্দৰ্ভত আনহাতে আপোনাৰ মেডিকেল এলাউন্স আপোনাৰ 3000 টকা কৰা সম্বন্ধত 50% দিয়ে কেতিয়া মোকলাই দিব সেই সম্বন্ধে আনহাতে একেৰাহে আপোনালোকৰ 5 দিনৰ ছুটি সম্বন্ধে আপোনালোকৰ হিল এলাউন্স 12000 টকা লাভ কৰিব সেই সম্বন্ধে আনহাতে পেচেণ্ট কেয়াৰ লিভ 4100 টকা আপোনালোকে লাভ কৰিব সেই সম্বন্ধে আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ দেখা যায় যে বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো তেওঁলোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব লাইক এটা দিব আনহাতে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো এনেকুৱা ধৰণৰ খবৰ কেৱল আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব চাবিদাসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ বৰ্তমানৰ যি মাহ চলি আছে ফেব্ৰুৱাৰী মাহটো সেয়া হ'ল আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু সকলৰ কাৰণে এয়া হ'ল টেক্সৰ মাহ হয় চাবিদাসকল আপোনালোকে জানে আপোনালোকে যিসকল আপোনাৰ চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 10 বছৰ চলি আছে তেওঁলোক সম্ভৱতঃ টেক্সত পৰা নাই কিন্তু আপুনি টেক্সত পৰা নাই ঠিকই আছে কিন্তু আপোনাৰ লগৰ আন চৰকাৰী কৰ্মচাৰীসকলে বয়োজ্যেষ্ঠ কৰ্মচাৰীসকলে তেওঁলোকে নিশ্চয় টেক্সত পৰিছে আৰু আপোনালোকে জানে যে বৰ্তমানৰ নতুন নিয়ম অনুসৰি যদিহে আপোনালোকে বছৰত যদিহে আপোনাৰ 7.5 লাখ টকা তাৰ বেছি লাভ কৰিলে আপোনালোকে টেক্স দিব লাগে আৰু যাতে আপোনাৰ ফেব্ৰুৱাৰীৰ বিল সোনকালে আপোনাৰ মোকলাই দিব পাৰে আৰু সেয়েহে আপোনালোকৰ টেক্সৰ কামসমূহ অতি শীঘ্ৰে কৰি আপোনালোকৰ নিজৰ বিভাগৰ ওচৰত জমা দিবলৈ ইয়াৰে জনোৱা হ'ল যাতে আপোনালোকৰ দৰমহা সোনকালে আপোনালোকে পায় আৰু এই ক্ষেত্ৰত আপোনাৰ 7.5 লাখ টকালৈকে আপোনালোকে টেক্স দিব নালাগিব আৰু তাৰ পিছতহে আপোনালোকে ফিক্স 15000 টকাৰ সৈতে বাকী বৰ্ধিত টকাৰ আপোনালোকে টেক্স দিব লাগিব কিন্তু 7.5 লাখ টকালৈকে যাৰ এতিয়ালৈকে হোৱা নাই তেওঁলোকে টেক্স দিব নালাগে এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰীয়ে একেৰাহে 5 দিনৰ ছুটি লাভ কৰিব হয় চাবিদাসকল এয়া অসম চৰকাৰৰ এক নতুন প্ৰচেষ্টা আৰু যাৰ ফলত কৰ্মচাৰী এজনে তেখেতে 5 দিনৰ একেৰাহে ছুটি লাভ কৰিব আৰু যাৰ ফলত আৰু এই ছুটি লাভ কৰিব তেখেতসকলে মাতৃ পিতৃ বন্দনাৰ অধীনত আৰু কৰ্মচাৰীসকলে যাতে তেওঁলোকৰ নিজৰ মাতৃ পিতৃৰ লগত কেইদিনমান সময় অতিবাহিত কৰিব পাৰে আৰু তাৰ বাবে অসম চৰকাৰে এইবাৰ 2024 চনত 6 নৱেম্বৰ তাৰিখৰ পৰা 10 নৱেম্বৰ এই 5 দিন একেৰাহে কৰ্মচাৰী এজনে তেওঁলোকে পিতৃ মাতৃ চোৱা চিতা কৰাৰ নামত একেৰাহে 5 দিনৰ ছুটি লাভ কৰিব এতিয়া আমি শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰীয়ে আপোনাৰ তেখেতসকলে হিল এলাউন্স লাভ কৰিব 1200 টকাকৈ হয় চাবিদাসকল আপোনালোকে যদিহে নৰ্থ কাছাৰ হিল অট'নমাছ এৰিয়াত চাকৰি সম্পাদন কৰি আছে তেনেহ'লে আপোনালোকৰ হিল এলাউন্স লাভ কৰিব 1200 টকা আনহাতে আপোনালোকে কম্পেনচেটৰী এলাউন্স লাভ কৰিব 960 টকা ইয়াৰ নিশ্চয় আপোনালোকৰ কাৰণে ভাল খবৰ এতিয়া আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে পেচেণ্ট কেয়াৰ এলাউন্স হিচাপে 4100 টকা লাভ কৰিব হয় চাবিদাসকল আৰু এই সম্বন্ধে এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু এই জাননী মৰ্মে অসমৰ আপোনাৰ মেডিকেল কলেজসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে পেচেণ্ট কেয়াৰ এলাউন্সৰ নামত তেওঁলোকে এতিয়াৰ পৰা 4100 টকাকৈ তেওঁলোকে লাভ কৰিব আৰু এয়া নিশ্চয় মেডিকেল কলেজসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ এতিয়া আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল অসমত পুৰণি পেঞ্চন প্ৰৱৰ্তন সম্বন্ধে হয় চাবিদাসকল আজি বিধানসভাত আপোনাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই জনায় যে চৰকাৰী চাকৰিয়াৰ কাৰ্যকাল যদিহে বেছি হয় তেনেহ'লে তেওঁলোকে NPSৰ অধীনত তেওঁলোকে পৰ্যাপ্ত পেঞ্চন পাবলৈ সক্ষম হয় আৰু আনহাতে যদিহে আপোনাৰ চাকৰিৰ কাৰ্যকাল NPSৰ অধীনত কম হয় তেনেহ'লে তেওঁলোকে আপোনাৰ কমকৈ পেঞ্চন পাই আছে সেয়া চৰকাৰ অৱগত কিন্তু OPSৰ ক্ষেত্ৰত পুৰণি পেঞ্চনৰ ক্ষেত্ৰত কৰ্মচাৰী এজনে অৱসৰৰ সময়ত তেওঁৰ অন্তিম দৰমহাৰ 50% পেঞ্চন লাভ কৰে
আৰু লগতে পীয়ুষ হাজৰিকাই জনায় যে অসমত আপোনাৰ 2005 পৰা যিহেতু NPS ব্যৱস্থা লাগু হৈছে আৰু সেয়েহে আপোনাৰ কৰ্মচাৰীসকল 2005 পিছত NPSৰ অধীনস্থ হৈছে সেয়েহে আপোনাৰ বিত্ত বিভাগে জানিব দিয়া মতে বিত্ত মন্ত্ৰী আৰু NPS সংগঠনৰ লগত চৰকাৰৰ আলোচনাত মিলিত হৈছে আৰু যাৰ ফলত NPS সংগঠনে আপোনাৰ আন্দোলন নকৰাৰ কথাটো জনাইছে আৰু যাৰ ফলত তেওঁলোকে চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে OPSৰ বাট মুকলি হ'ব বুলি জনাইছে আৰু আজি আপোনাৰ বিধানসভাত পীয়ুষ হাজৰিকাই জনাইছে যে আলোচনাৰ জৰিয়তে আপোনাৰ NPS অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চনৰ যি বাট সেয়া আপোনাৰ মুকলি হ'ব বুলি তেখেতে জানিবলৈ দিছে আৰু লগতে পীয়ুষ হাজৰিকাই জনাইছে যে যদিহে বৰ্তমান সময়ত কৰ্মচাৰী এজনৰ আকস্মিক মৃত্যু ঘটে তেনেস্থলত কৰ্মচাৰীজনৰ পত্নীয়ে তেখেতৰ ঘৰৰ মানুহে কি পাব এই ক্ষেত্ৰত ঘৰৰ মানুহে আপোনাৰ বৰ্তমানে চাকৰি এটা দিয়াৰ ব্যৱস্থা নাই কিন্তু যদিহে কৰ্মচাৰী এজনৰ অকাল বিয়োগ হয় তেনেস্থলত কৰ্মচাৰী এজনৰ যদিহে আকৌ 20 বছৰ চাকৰি আছিলে তেনেহ'লে সেই 20 বছৰৰ আপোনাৰ বৰ্তমান সময়ত যি তেখেতে দৰমহা লাভ কৰি আছে আপোনাৰ ফুল দৰমহা এই 20 বছৰ যি চাকৰি কাৰ্যকাল আছে সেই কাৰ্যকাললৈকে আপোনাৰ ঘৰৰ মানুহে লাভ কৰিব আৰু তাৰ পিছতে বাকী NPS হ'লে NPSৰ পেঞ্চন লাভ কৰিব আৰু বাকী OPS হ'লে OPSৰ পেঞ্চন লাভ কৰিব আৰু যিয়ে নহওক আপোনাৰ ঘৰৰ মানুহে আপোনাৰ সম্পূৰ্ণ দৰমহা পাবলৈ সক্ষম হ'ব বুলি আজি বিধানসভাত জনাইছে আৰু এয়া নিশ্চয় এক ভাল খবৰ এতিয়া আনে শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল পেঞ্চনাৰসকলৰ কাৰণে হয় পেঞ্চনাৰসকলৰ লাইফ চাৰ্টিফিকেট যি জমা দেওয়া আছে আপোনাৰ ডিউ ডেট সেয়া তেওঁলোকে চাই ল'ব আৰু যদিহে আপোনালোকৰ ডিউ ডেট পাৰ হৈ গৈছে তেনেহ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পেঞ্চনটো লাভ নকৰিব আনহাতে যেতিয়া আপোনালোকে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব যাৰ জমা দেওয়া ডেট দেখুৱাই আছে ডিউ ডেট পাৰ হৈ গৈছে তেওঁলোকে জমা দিয়াৰ পিছতহে তেওঁলোকে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু যাৰ ক্লিয়াৰ আছে তেওঁলোকৰতো কোনো সমস্যা নাই এতিয়া আন এটা খবৰ সেয়া হ'ল আপোনাৰ ফিক্স মেডিকেল এলাউন্সক লৈ হয় চাৰ্ভিচসকল বৰ্তমান সময়ত বিভিন্ন বাতৰি কাকতত শুনা যায় যে আপোনাৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি হ'ব কিন্তু এই বিষয়টো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আৰু সেয়া আপোনাৰ বয় বিভাগলৈ গুচি গৈছে আৰু আশা কৰা গৈছে যে আপোনাৰ যিকোনো সময়তে আপোনাৰ ফিক্স মেডিকেল এলাউন্স আপোনাৰ 3000 টকালৈকে বৃদ্ধি কৰিব আৰু যদিহে বৃদ্ধি কৰে তেনেহ'লে নিশ্চয় লাভৱান হ'ব এতিয়া আমি ক'বলৈ ওলাইছোঁ 18 মাহ দিয়ে এৰিয়াৰৰ বিষয়টো হয় চাৰ্ভিচসকল আপোনাৰ বৰ্তমান সময়ত আলোচনাৰ বিষয়বস্তু হৈছেগৈ 18 মাহৰ দিয়ে এৰিয়াৰটো আপোনাৰ কৰোনা কালৰ সময়ৰ পৰা কৰ্মচাৰীসকলক বন্ধ কৰি দিয়া হৈছিল আৰু সেয়েহে কৰ্মচাৰীসকলে বাৰম্বাৰ আপোনাৰ চৰকাৰক অনুৰোধ জনাইছে আৰু যাৰ ফলত এই সপ্তাহত আপোনাৰ কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আছে আৰু বিভিন্ন বাতৰি মহলৰ পৰা দাবী কৰা মতে এই কেবিনেট বৈঠকত 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিব আৰু যদিহে কিবা কাৰণবশতঃ 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই নিদিয়ে তেনেহ'লে কৰ্মচাৰী সংগঠনৰ লগতে পেঞ্চনভোগী সংগঠনে তেওঁলোকে গোটেই ৰাজ্য বিয়পি তেওঁলোকে গোটেই ৰাষ্ট্ৰ বিয়পি তেওঁলোকে হৰতাল কৰিব এই ক্ষেত্ৰত তেওঁলোকে আপোনাৰ সুপ্ৰিম কোৰ্টলৈ যোৱাৰ কথাও ভাবি আছে কিয়নো কৰ্মচাৰীৰ যি টকা আছে পেঞ্চন আছে সেয়া আপোনাৰ চৰকাৰে কেতিয়াও ৰাখি থ'ব নোৱাৰে এই ক্ষেত্ৰত তেখেতে জয়ী হ'বই হ'ব সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনে ভাবি আছে যে তেওঁলোকে গোটেই ৰাষ্ট্ৰব্যাপী আন্দোলন কৰাৰ লগতে তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ গতি কৰিব যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি যাতে তেওঁলোকে পাবলৈ সক্ষম হয় আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে 1 লাখৰ পৰা 2 লাখ টকালৈকে তেওঁলোকে এৰিয়াৰ হিচাপে পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত তেওঁলোকে লাভান্বিত হ'ব বুলি জনা গৈছে এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ 50% মুৰ্গী বানচ কেতিয়া লাভ কৰিব হয় চাৰ্ভিচসকল এই সম্বন্ধে আমাক বহুতে কমেণ্ট কৰে আপোনাৰ বৰ্তমান সময়ত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচে ইণ্ডেক্সে প্ৰকাশ কৰা শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মুৰ্গী বানচ 4% বৃদ্ধি হৈছে আৰু 4% বৃদ্ধি হোৱাৰ পিছত বৰ্তমান এয়া 40% ঠাইত 50% হৈছেগৈ আপোনাৰ কেন্দ্ৰীয় চৰকাৰে সেয়া মাৰ্চ মাহত ঘোষণা কৰাৰ ফলত আপোনাৰ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে সেয়া এপ্ৰিল মাহত লাভ কৰিব আৰু তেওঁলোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব আনহাতে তেওঁলোকে এপ্ৰিল মাহত বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব